আপুনি কোনবাৰে জন্ম গ্ৰহণ কৰিছে? সোমবাৰ, মঙলবাৰ নে শনিবাৰ? হয়, মানুহৰ জন্ম হোৱা এই বাৰটোতো লুকাই থাকে বহুতো ভাগ্য। শুক্ৰবাৰে নে বুধবাৰে নে বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰিছে নে শনিবাৰে? নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন। এই দিনটোত জন্মগ্ৰহণ কৰা লোকসকলৰ স্বভাৱ, ভাগ্য, চিন্তাধাৰা, জীৱন বহু গুৰুত্বপূৰ্ণ দিশ ওপৰত প্ৰভাৱ পেলায় বুলি বিশ্বাস কৰা হয়। কিছুমান মানুহে জন্মগ্ৰহণৰ বাবে নেতৃত্ব দিব পাৰে, কিছুমানে অত্যন্ত ভাগ্যৱান হয়, আনহাতে কিছুমানে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰে। আজিৰ এই বিশেষ ভিডিঅ'টোত পাতকৈ আমি আপোনালোকৰ বিষয়ে আপোনাক জনাম। সকলে এই ভিডিঅ'টো চালে কামত দিব, আৰু যিসকলে বিশ্বাস নকৰে তেওঁলোকে এই ভিডিঅ'টো চাব নালাগে। যদি বিশ্বাস কৰে তেনেহ'লে সম্পূৰ্ণ শ্ৰদ্ধাৰে কমেণ্ট বক্সত জয় মা লক্ষ্মী নাম উচ্চাৰণ কৰিব। আৰু আপুনি কোনটো বাৰত জন্ম হৈছিলে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাব। কোনবাৰে জন্ম পোৱা মানুহ কেনেকুৱা হয়? এই কোনবাৰে জন্ম পোৱা মানুহৰ ভাগ্য কেনেকুৱা হয়? গোটেই কথা এটা এটাকৈ আমি জানি লওঁ আহকচোন। দেওবাৰ বা ৰবিবাৰ। হয়, এই এটা দিন দেওবাৰ বা ৰবিবাৰে যিসকল জাতক জাতিকাৰ জন্মগ্ৰহণ কৰিছিল এই দিনটোত, এই বাৰটোৱে হৈছে সূৰ্যদেৱৰ বাৰ। যিসকল জাতক জাতিকাই এই ৰবিবাৰ দিনটোত জন্মগ্ৰহণ কৰে তেওঁলোক খুব এটা তেজস্বী, বুদ্ধিমান আৰু দীৰ্ঘায়ু হয়। আচলতে দেওবাৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ আত্মবিশ্বাসী, সাহসী আৰু নেতৃত্ব দিব পৰা স্বভাৱ থাকে। এইসকল ব্যক্তিয়ে আনৰ মাজত বিশেষ স্থান লাভ কৰে, নেতৃত্ব দিব পাৰে, আত্মবিশ্বাসী বেছি হয়, সমাজত সন্মান লাভ কৰে, কিন্তু সমাজত এওঁলোকে সন্মানো লাভ কৰে। কিন্তু কিছুমান নিগেটিভো আছে, কেতিয়াবা অহংকাৰ, বুদ্ধি, বিবেক এওঁলোকৰ নাইকিয়া হৈ পৰে। নিজৰ মনত অটল এটা ইগ' থকাও দেখা পোৱা যায় কম বেছি পৰিমাণে। এওঁলোকে লাহে লাহে সময়ে সময়ে এওঁলোকে ছাকচেছফুল হ'ব পাৰে, ভাগ্যই এওঁলোকক ছাপোৰ্ট কৰে। ৰবিবাৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাই কাৰোৰ পৰা একো কথা লুকুৱাই নাৰাখে, যি কয় সঁচা কয়। এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাই মানুহে বেছি কথা কৈ কিন্তু ভাল নাপায়। এই ৰবিবাৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাই খুব এটা বেছি কথা নকয়, যি কথা কয় কিন্তু ভাবি চিন্তি কয়। এই সকল মানুহৰ কথা কোৱা ইমানেই গুণ ভাল যে এওঁলোকৰ মানুহৰ কথা শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰে। এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাই পূজা পাঠ কৰাৰ ক্ষেত্ৰত বহুত বেছি আগ্ৰহী হয়। এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাই দেখিবলৈ বৰ ধুনীয়া হয়, চকু, নাক, মুখ দেখিবলৈ বৰ সৌন্দৰ্য হয়। এওঁলোকৰ আশে পাশে থকা মানুহক খুবেই ভাল পায়। কোনোবা মানুহে যদি এওঁলোকক বেয়া অপমান কৰে আজীৱন মনত ৰাখে। হয়, দেওবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাই তেওঁলোকক যদি কোনোবাই বেয়া আচৰণ কৰে, গালি গালাজ কৰে, তেনেহ'লে এওঁলোকে কিন্তু সাৰা জীৱন মনত ৰাখে। এওঁলোকৰ যেনেদৰে খুব বেছি সোনকালে খং উঠে, কিন্তু এওঁলোকৰ খুব কমেই সোনকালে খং কমিও যায়। এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাই সাধাৰণতে ধনী হয়। এওঁলোকৰ জীৱনত টকা পইচাৰ ইমান এটা অভাৱ নহয়। দেওবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাই বেলেগৰ অধীনত কাম কৰাতকৈ নিজস্ব হিচাপে কাম কৰিবলৈ বেছি পচন্দ কৰে। অমিতাভ বচ্চন, নৰেন্দ্ৰ মোদী, শচীন তেণ্ডুলকাৰ দৰেও বিখ্যাত ব্যক্তিসকলৰো জন্ম হৈছিল এই দিনটোত, দেওবাৰ দিনটোত। প্ৰিয় দৰ্শক, আপুনি কোনবাৰে জন্মগ্ৰহণ কৰিছিল কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। সোমবাৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ বাস্তই কি কয় জানি লওঁ আহকচোন।
যদি এতিয়ালৈ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব যিসকল ব্যক্তিয়ে সোমবাৰ দিনটোত জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ অধিপতি হৈছে চন্দ্ৰ এওঁলোক আচলতে কোমল হৃদয়ৰ আৰু মৰমীয়াল হয় এওঁলোক খুব বেছি দয়ালু স্বভাৱৰ হয় পৰিয়ালক বেছি গুৰুত্ব দি ভাল পায় সোনকালে মন বেয়া হৈ যায় এটা দুৰ্বলতা আছে এওঁলোকৰ সোনকালে মন বেয়া হৈ যায় সিদ্ধান্ত লোৱাত দেৰি কৰে যাৰ ফলত কিছুমান ক্ষেত্ৰত এওঁলোকে পিছ পৰি যায় এওঁলোকৰ ভাগ্য শিক্ষা সাহিত্য সংগীত কলাৰ ক্ষেত্ৰত সফল হ'ব পাৰে অধিক সফল হ'ব পাৰে এওঁলোকে কিন্তু অকলে থাকি একেবাৰে ভাল নাপায় এওঁলোকৰ ব্যৱহাৰ খুবেই ভদ্ৰ আৰু নম্ৰ হয় এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে যিকোনো পৰিস্থিতিত মিলি যাব পাৰে এওঁলোকৰ জীৱনত যিকোনো সমস্যাই নাহক কিয় এওঁলোকে শান্তভাৱে যিকোনো সমস্যা সমাধান কৰিব পাৰে নিজৰ বুদ্ধি বিবেক লগাই নিজৰ কাম সম্পূৰ্ণ কৰে এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে সকলো কামৰ ক্ষেত্ৰত এটা চাপ কিন্তু এওঁলোকে ৰৈ যায় এইসকল জাতক জাতিকাই যি ক'ব সঁচা কথা ক'ব মুখৰ আগত কৈ দিব যিমান ডাঙৰ সমস্যা পৰিস্থিতি নাহক কিয় এওঁলোকে কিন্তু পৰিস্থিতিৰ লগত মুখামুখি হ'ব পাৰে 10 বছৰ 27 বছৰ বয়সত এই সোমবাৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাই এইখিনি সময়ছোৱাত জীৱনত জটিল সমস্যাই দেখা দিব পাৰে প্ৰিয় দৰ্শক যদি আপোনালোকৰ জন্ম সোমবাৰ দিনটোত হৈছিল এই কথাষাৰ মিলিছে নাই কমেণ্ট বক্সৰ জৰিয়তে জনাই দিবলৈ একেবাৰে নাপাহৰিব নাম্বাৰ 3 মঙ্গলবাৰে জন্ম হোৱা জাতক জাতিকাই খুবেই আকৰ্ষণীয় হয় তেওঁলোকৰ গাৰ বৰণ উজ্জ্বল আৰু লগতে বগা নহয় যদি মিঠা বৰণীয়া হয় এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাই কিছু উগ্ৰ স্বভাৱৰ হয় এইসকল লোক প্ৰচুৰ সাহসী হয় অলপমান সৰু কথাতে এওঁলোকে খং কৰে এই দিনটোত জন্ম যদি হৈছে আপুনি বেছি কথা কয় কিন্তু পছন্দ নকৰে কাৰো লগত বেছি ঠাট্টা কৰিবও সময় কটাবলৈ ইচ্ছা নকৰে আৰু অন্য লোকৰ লগতো বাজে কথা শুনিবলৈ ইচ্ছা নকৰে কিন্তু এওঁলোকৰ মন বহুত সৰল আৰু স্বচ্ছ হয় এওঁলোকে কিন্তু অতি সহজে কাকো ভয় নকৰে বহুত পৰিশ্ৰমী হয় নিজৰ কৰ্মত বেছি ফকাছ ৰাখে খং উঠিলে বহুত বেছি খং উঠে তাতকৈ এওঁলোকে কিন্তু সিদ্ধান্ত ল'ব পাৰে উচিত সিদ্ধান্ত ল'ব পাৰে এওঁলোকৰ ভাগ্য হৈছে পুলিচ সেনাবাহিনী খেল ক্ৰিকেট খেল ব্যৱসায়ৰ লগত সফলতা লাভ কৰিব পাৰে কিন্তু এওঁলোকে এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাই জীৱন সংগী যদি পায় বহুত ধুনীয়া হয় দাম্পত্য জীৱনত সৰু সুৰা কাজিয়া হৈ থাকে যদিও কাৰণ দাম্পত্য জীৱন যিমান কাজিয়া নাহিলেও দাম্পত্য জীৱনত এওঁলোকে কিন্তু এটা বিলাসী জীৱন কটাবলৈ পাৰে কাজিয়াটো প্ৰত্যেকটো মানুহৰ লগতে থাকে কিন্তু এওঁলোকৰ লগতো থাকে কিন্তু সেইটো পটককৈ মিলি যায় মানে জীৱন সংগীৰ সৈতে বহুত সতৰ্ক থাকে ক'বলৈ গ'লে এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাই সুস্বাস্থ্য হয় যদিও বহু সমস্যাত বিপদৰ সন্মুখীন হোৱাও দেখা যায় আপোনাৰ জীৱনটো ভালধৰণে পাৰ হ'বলৈ বিপদৰ পৰা ৰক্ষা পাবলৈ এই মঙ্গলবাৰ দিনটোত নিয়মিতভাৱে ভগৱানক হনুমানক আৰাধনা কৰাটো অত্যন্ত জৰুৰী পাৰিলে এই দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু নোৱাৰিলে একেবাৰে যদি পাৰে তেনেহ'লে এই দিনটোত একেবাৰে উপাস থাকিবলৈ চেষ্টা কৰক আৰু হনুমান চালিচা পাঠ কৰক মন্দিৰত যাওক যদি মন্দিৰত যাবলৈ সময় নাথাকে ঘৰতে হনুমান চালিচা পাঠ কৰক চাব বিপদৰ পৰা ৰক্ষা পাব আপুনি
প্ৰিয় দৰ্শক, যদি আপোনাৰ মঙলবাৰ দিনটোত জন্মগ্ৰহণ কৰিছিল, ইয়াৰে আপোনাৰ কোনটো কথা লাগিছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাই দিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ বুধবাৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকা কেনেকুৱা হয় তাৰ আগতে জনাওঁ যে এতিয়ালৈ যদি ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিয়ক। এই দিনটোত বিশেষকৈ জন্মগ্ৰহণ কৰা জাতক জাতিকাই বুদ্ধি বিবেক এওঁলোকে কিন্তু যিকোনো কাম এটা কৰিবলৈ এওঁলোকে বিবেচনা কৰি কামটো সম্পূৰ্ণ কৰিব পাৰে। বুধবাৰে দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ কথা আৰু ভাষা ইমানেই মধুৰ হয় যে তেওঁলোকে সকলো স্থানতে সকলোৰে প্ৰিয় হৈ উঠে। হয়, এই দিনটোত বুধবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ দুৰ্বলতাটোৰ বিষয়ে আমি জানি লওঁ। এওঁলোকে কিন্তু অধিক মাত্ৰা চিন্তা কৰে, বেছি চিন্তা কৰে, কেতিয়াবা অস্থিৰ হৈ যায়। হয়, চিন্তা দুটা প্ৰকাৰ থাকে, এটা পজিটিভ নিগেটিভ। আমি নিগেটিভটো পাহৰি আমি সদায় পজিটিভ চিন্তা কৰিব লাগিব। হয়, আপুনি ব্যৱসায়ত যদি সফলতা হ'ব বিচাৰে তেনেহ'লে পজিটিভ থিংকিং ৰাখি চিন্তা কৰিব লাগিব। সেইটো আপুনি মই সকলোৱে জানো, কিন্তু সময়ত কেতিয়াবা হৈ যাওঁ নিগেটিভ, নহয় জানো? নিগেটিভ চিন্তা আহি যায়, কিন্তু নিগেটিভ চিন্তা পাহৰি বাস্তৱত অতীতবোৰ পাহৰি বাস্তৱটো পজিটিভ চিন্তা লৈ আগবাঢ়িবলৈ চেষ্টা কৰক। ব্যৱসায়ভাৱে শিক্ষাৰ ক্ষেত্ৰত আপুনি উন্নতি কৰিব পাৰিব। এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ বন্ধু বৰ্গৰ পৰা বহুত ছাপোৰ্ট পায় আৰু বন্ধু বান্ধৱী বহুত হয়। এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে দেখিবলৈ বৰ সৌন্দৰ্য হয় আৰু বৰ মৰম লগা হয়, বহুতেই মৰমীয়াল হয়। এওঁলোকে নিজৰ পৰিয়ালৰ মানুহক বহুত বেছি ভাল পায়, মৰম কৰে। আৰু পৰিয়ালৰ লোকসকলেও এইসকল লোকক বহুত পচন্দ কৰে। এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকা মহিলাসকল কৈছোঁ, এওঁলোকে কিন্তু খুব খঙাল স্বভাৱৰ হয়। তেওঁলোকে অলপ কথাতে খং কৰি কথাটো ডাঙৰ কৰি পেলায়। বুধবাৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল স্বাস্থ্য মধ্যমীয়া হয়। বৃহস্পতিবাৰ, হয়, এই বৃহস্পতিবাৰ দিনটোত যদি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে বুদ্ধিমান হয়। যিমানেই কঠিন সমস্যা নাহক কিয় তেওঁলোকে খুব সহজতে সেই কাম সম্পূৰ্ণ কৰিব পাৰে। যিকোনো পৰিস্থিতি চম্ভালি ল'ব পাৰে। নিজৰ বন্ধু আৰু পৰিয়ালৰ ভালপোৱা গোটেই জীৱন থাকে তেওঁলোকৰ ওপৰত। আপুনি খুবেই ভাগ্যৱান হয়। এই দিনটোত যিসকলৰ জাতক জাতিকাই জন্মগ্ৰহণ কৰিছিল খুব এটা ভাগ্যৱান হয়, ভাগ্যশালী হয়। প্ৰতিটোৰ ক্ষেত্ৰত এওঁলোকে ভাগ্যই ছাপোৰ্ট কৰে। কোনো ক্ষেত্ৰত কিন্তু এওঁলোকে ভুল সিদ্ধান্ত লোৱা দেখা যায়। এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল দেখিবলৈ ধুনীয়া হয়। বদ হজম আৰু লিভাৰৰ সমস্যাই তেওঁলোকক মাজে মাজে যৌৱনো আমনি কৰে। এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে খুব কম বয়সতে এওঁলোক শকত হোৱা দেখা যায়। হয়, বৃহস্পতিবাৰ দিনটোত জন্মগ্ৰহণ কৰা মানুহৰ অধিপতি হৈছে বৃহস্পতি গ্ৰহ। হয়, এইসকল মানুহ জ্ঞানী হয়, আত্মবিশ্বাসী হয়। প্ৰচুৰ পৰিমাণ এওঁলোকৰ জ্ঞান থাকে। সমাজত এওঁলোকে সন্মান লাভ কৰে, কিন্তু দুৰ্বলো আছে। আনক সহজে বিশ্বাস নকৰে, কেতিয়াও নকৰে। একবাৰ যদি বিশ্বাস ভাঙি যায়, দ্বিতীয়বাৰ এওঁলোকৰ মনৰ মাজত বিশ্বাসযোগ্য কৰিব নোৱাৰিব আপুনি। বৃহস্পতিবাৰ দিনটো জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলক কেতিয়াও মিছা কথা নক'ব। একবাৰ বিশ্বাস আপোনাৰ ওপৰৰ পৰা যদি গুচি যায়, একেবাৰে গুচি যাব। শিক্ষা, আইনী ধৰ্মীয় ক্ষেত্ৰত সফলতা লাভ কৰে কিন্তু এওঁলোকে। প্ৰিয় দৰ্শক, এইবাৰ হৈছে শুক্ৰবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ হয়। হয়, শুক্ৰবাৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। এইসকল মানুহ আকৰ্ষণীয়, ৰোমান্টিক আৰু সৌন্দৰ্য প্ৰেমী হয়। অধিকাংশ লোক এওঁলোকে কিন্তু সাংস্কৃতিক লগত জড়িত হৈ খুব বেছি ভাল পায়।
এওঁলোকৰ দুৰ্বলতা এটাই, এওঁলোকে কিন্তু খৰচ কৰিবলৈ ভাবি চিন্তি নাথাকে, ডাইৰেক্ট খৰচ কৰি দিয়ে, যাৰ ফলত এওঁলোকৰ এই দুৰ্বলতাৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ভাগ্য ব্যৱসায়ত সফল হ'ব পাৰে, কিন্তু সৃষ্টিশীল ক্ষেত্ৰত সফল হ'ব পাৰে। হয়, জীৱন সংগীও এওঁলোকে কিন্তু ৰোমান্টিক পায়। প্ৰিয় দৰ্শক, বাকীৰ ক্ষেত্ৰত এই শুক্ৰবাৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে খুব এটা আত্মবিশ্বাসী হয় আৰু লগতে ফেমিলিৰ পৰা বহুত ছাপৰ্ট পায়। শনিবাৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ হয়? শনিবাৰ দিনটোত জন্মগ্ৰহণ কৰা মানুহ হৈছে, এওঁলোকৰ মানুহৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। এইসকল মানুহে পৰিশ্ৰমী, ধৈৰ্যশীল, দায়িত্বশীল হয়। কঠোৰ পৰিশ্ৰম কৰি এওঁলোকে লাষ্টত কিন্তু লাক্সাৰী লাইফষ্টাইল কটাব পাৰে। ধৈৰ্য ধৰি থাকে কিন্তু এওঁলোকে। দুৰ্বলতা এটাই, জীৱনত সফলতা অলপ দেৰিকৈ আহে, কেতিয়াবা বহুত এওঁলোকে গভীৰভাৱে অনুভৱ হৈ পৰে, গভীৰভাৱে চিন্তাত হৈ পৰে। ভাগ্য এওঁলোকৰ মানুহে, এইসকল মানুহে জীৱনত আৰম্ভণিতে কষ্ট পায় যদিও পিছলৈ ডাঙৰ সফলতা লাভ কৰে। প্ৰিয় দৰ্শক, সপ্তাহৰ প্ৰতিটো বাৰেই নিজস্ব শক্তি আৰু বিশ্লেষণ আমি এই ভিডিঅ'টোৰ মাধ্যমে জনালোঁ। আপোনাৰ পৰিশ্ৰমৰ, আপোনাৰ ইতিবাচক চিন্তা চৰ্চাৰ ওপৰত কৰ্মৰ ফল লিখা থাকে। সেয়েহে আপুনি কোনবাৰে জন্মগ্ৰহণ কৰিছিল ভিডিঅ'টোত কমেণ্ট বক্সৰ জৰিয়তে জনাই দিবলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।